গুচি গ'লোঁ ভাই ককাই ভিতৰতে কাজিয়া হৈছিল আমাৰ ঘৰৰ পৰা যোৰহাটলৈ গুচি গ'লোঁ খঙতে ৰাগ কৰি ঘৰৰ পৰা গুচি গ'লোঁ যোৰহাটত কাম কৰিবলৈ। কাম কৰা যোৱাৰ পিছতে 6 মাহ পিছতে মই টকা পঠালোঁ 1800 টকা পঠালোঁ জাগিৰীৰ ভনীৰ এইবাৰৰ হাতত 1800 টকা পঠাইছিলোঁ। পিছতে মই পঠোৱা দিয়াৰ পিছতে এক সপ্তাহ পিছত মই ঘৰত আহিলোঁ। দেউতাৰ নামত পইচা পঠাইছিলোঁ 1800 টকা। পঠোৱাৰ পিছত মই ঘৰত গুচি আহিলোঁ। অহাৰ পিছত মই দেখা পালোঁ পইচাখিনি মোৰ দেউতাই পোৱা নাই। পিছতে মই খবৰ কৰিলোঁ। এতিয়া মই খবৰ কৰাৰ পিছতে খবৰটো পালোঁ বুলি আমাৰ চাচাই হাছেম আলী কদবানু হাছেম আলী লৈছে 1800 টকা। 1800 টকা লৈছে জাগিৰীৰ ভনীৰ পৰা এইবাৰৰ পৰা লৈছে। পিছত লোৱাৰ পিছতে মই খুজিলোঁ পইচাখিনি তুমি কিয় লৈছা? মোৰ দেউতাৰ নামত মই পঠাইছোঁ পইচাখিনি দিয়া। কৈছে তোৰ ঘৰতে মানে তোৰ দুটা মাকৰ বাটেৰ ভাই ভনী বুলি তোক সদায় মাৰপিট কৰি থাকে, হাল খেতিত মাৰপিট কৰি থাকে আৰু ছোৱালী মাৰপিট কৰি থাকে। তই খঙতে গুচি গৈছিলি যোৰহাটত। যোৰহাট যাই কিনি 6 মাহ পিছত 1800 টকা পঠালি। 30 টকা কৰি যোগালী কাম কৰিছিলোঁ মই ৰাজমিস্ত্ৰী হাজিৰা কৰিছিলোঁ। 30 টকা কৰি হাজিৰা কাম কৰিছিলোঁ। পিছতে সেই হাজিৰা পইচাখিনি মই ঘৰত পঠাৰ পিছতে দেউতাৰ হাতত দিয়া নাছিলে। কাকাই হাছেম কাকাই ল'লে। পিছত মই খুজিলোঁ পইচাখিনি খোজাৰ পিছতে নিদিলাক। পিছত মোক কি কৰিলে ক'লে বুলি পইচা মই খুজিলোঁ বুলি কয় বুলি ব'ল তোৰ পইচাখিনি মই ভাঙিছোঁ, মাটি বন্ধক লৈছোঁ, কিবা কৰিছোঁ, মই তোৰ পইচাখিনি মই দক্ষিণপাট নি পিনি দিম বুলি ভাষানী চৰত নি কিনি দিম বুলি। সেই কি কৰিলে ভাষানী চৰত নি কিনি তাৰ চিটাছৰ ছোৱালী দি কিনি মোক বিয়া পাতালে। ভাই ককাক উকিলক নাজানাকৈ মোৰ দেউতাকে বাবাক নাজানাকৈ বিয়া পাতালে। ধৰি নি কিনি 2.5 বিঘা খাচ মাটি দিয়াৰ কথা আছিলে, দিয়া নাই। পিছত আৰু টকা 10,000 দিওঁ বুলি দিয়াৰ কথা আছিলে, আজিলৈকে দিয়া নাই বুলি সেইটো লৈ কাজিয়া হৈছিল বহুত। পিছতে মই ডাঙৰ ছোৱালী জন্ম হোৱাৰ পিছতে মই সেই বস্তু আনি বুজাই নাপালোঁ। 2.5 বিঘা মাটি দিয়াৰ কথা আছিল, টকা 10,000 দিয়াৰ কথা আছিল, দিয়া নাছিলে। পিছতে মই তাৰ পৰা গুচি গ'লোঁ। চাচাৰ ঘৰৰ পৰা মই যোৰহাটলৈ গুচি গ'লোঁ। গুচি যাই কিনি মোটামুটি 1-1.5 বছৰ পাছত মই তালাক দিলোঁ। তালাক পঠাই দিলোঁ। চাচা তুমি গাৰ্জিয়ান হৈ বিয়া পাতিছিলা, চাচা তোমাৰ নামত মই তালাক পঠাই দিলোঁ, তোমাৰ ভাইৰাৰ ঘৰত পঠাই দিয়া। মোৰ সংসাৰ হাক ডাক নামানাকৈ অমান্য কৰি চলি থাকে, মোৰ লগত হাক ডাক নামানে, বিন হুকুমে চলি থাকে, স্বামী বুলি নামানে কাৰণে মই পইচা যেতিয়া তালাক দিছিলোঁ, তালাক দিয়াৰ পিছতে মই আকৌ ছোৱালী হোৱাৰ পিছতে মোৰ ছোৱালী জোহৰা খাতুন হোৱাৰ পিছতে 2 বছৰ পাছত মোক ধৰিবলৈ গৈছে যোৰহাটত। মই তাৰ পৰা গুচি গ'লোঁ, দিল্লীলৈ গুচি গ'লোঁ। 1994 চনত দিল্লীলৈ গুচি গ'লোঁ। গুচি যোৱাৰ পিছতে মই আকৌ ঘৰত আহিলোঁ। 2000 চনত ঘৰত আহিলোঁ। অহাৰ পিছত মোৰ নামত বিচাৰ দাখিল কৰিল। মোৰ চাচাই কদবানু চাচাই হাছেম আলী কদবানু দুটাই মোৰ নামত বিচাৰ দাখিল কৰিল। 2000 চনত চোৰ জামালৰ লগত লৈ দাখিল কৰিল বিচাৰ। তাৰ ঘৰত নি কিনি মাতি নি কিনি কয় বুলি তই খালি কবি তোৰ দেউতাকে তালাক দিছে। মই কওঁ মই তালাক দিছোঁ, যোৰহাটৰ পৰা তালাক দিছোঁ, পানীৰ টেংকি ফাৰ্চিয়ালি পানীৰ টেংকিৰ পৰা তালাক দিছিলোঁ। সেইদিন আমানিছে। পিছত সেই মাইকীটো দিলে। পিছতে সেই যোৰহাটত পঠাই দিয়া সেই মাইকীখিনি পঠাই দিলে। পিছত মই কি কৰিম? মই এতিয়া নামানো বুলি নলওঁ বুলি তালাক দিছোঁ। পিছত আকৌ সেই দিল্লীৰ পৰা মই ইছমাইলৰ হাতত ছোৱালীৰ কাৰণে মোৰ জোহৰা খাতুনৰ কাৰণে এটা ফ্ৰক হাফ পেণ্ট পঠাই দিছিলোঁ। ইছমাইলে আনি কিনি দিছিলে হাছেমৰ ঘৰত। আনি কিনি দিয়াৰ পিছত ক'লে বোলে এৰি দেৱা তালাক দেৱা মাইকীৰ ছোৱালীৰ কাৰণে কাপোৰ কানি পঠাইছে, ছোৱালীৰ কাৰণে পঠাইছোঁ, মোৰ ছোৱালীৰ কাৰণে পঠাইছিলোঁ। মই কি কৰোঁ? মোৰ ছোৱালীৰ কাৰণে পঠাইছিলোঁ। মই দিশাহাৰা বুলি মই ছোৱালীৰ কাৰণে পঠাইছিলোঁ। মোৰ ছোৱালীৰ কাৰণে জোহৰা খাতুনৰ কাৰণে মই ফ্ৰক পঠাইছিলোঁ, হাফ পেণ্ট পঠাইছিলোঁ। সেইটো কাৰণে মই অপৰাধী হৈ গ'লোঁ। অপৰাধী হোৱাৰ পিছতে মোক চোৰ জামালত নি কিনি ফিৰ আকৌ বিয়া পাতালে। তালকিন কৰা কথা আছিলে, তালকিন নকৰাকৈ মোক বিয়া পাতালে। তালকিন নকৰাকৈ বিয়া পাতালে। ওচমান বুঢ়াক দি তালকিন কৰাৰ কথা আছিলে। হাছেম কদবানু তালকিন নকৰাকৈ সেইটো দিলে। পিছতে সেই দিয়াৰ পিছতে বাবাই নামানিলে, ঘৰত নুঠায়। চাচাই হাছেম আলী কদবানু ঘৰত নুঠায়। পিছতে মই আকৌ ধুবুৰী লৈ গ'ল। আমাৰ বাংলাদেশী নানী বুঢ়ী আছে, বুঢ়ী কদমৰ নানী, মোৰ নানী লাগে, নানী বুঢ়ী লৈ গ'ল, ধুবুৰী লৈ গ'ল। লৈ যোৱাৰ পিছতে দক্ষিণপাট নি কিনি আমাৰ ছোৱালীটো তেতিয়া 2-2.5 বছৰমান বয়স, 2.5 বছৰ বয়স। পিছত লৈ যোৱাৰ পিছতে কি হ'ল?
তাৰ পৰা ক'লে বুলি ইয়াতে থাকা 3 মাহ থকাৰ পিছত ক'লে বুলি 2টা গাই গৰু দিম ইয়াতে খেতি কাম কৰি থাকা হাল খেতি কৰি থাকা কিবা কিবি কৰি থাকা বুলি কৈছিল আমাৰ শাশুড়ী কৈছিল চাহাৰা ৰহমত আলী চাহাৰা পদ্মনু এইবিলাক কৈছিল বোলে ইয়াতে কৰি থাকা বুঢ়ীয়েও কৈছিল নানী বুঢ়ী কৈছিল বোলে ইয়াতে খেতি কাম কৰি থাকা 2টা গাই দিব বুলি তাতে 3 মাহমান থাকিলোঁ থাকাৰ পিছতে মোৰ কোনো গুৰুত্ব নিদিলে পিছতে মোৰ ভনীৰ জোৱাই আছে মালেক মমতাজৰ গিৰেক মালেক পিছত যাই কিনি সদায় পেকিং দি থাকে তাত যাই কিনি পেকিং দি থাকে বুলি জহুৰু লোক মোৰ চট সম্বন্ধী তাত গাই গৰু নিদিব বেছি কিনি বিক্ৰী বাৰ্তা কৰি কিনি গুচি যাব কোনফালে গুচি যাব নিদিব চাহেৰাবোৰ পিছতে মই এক কাণ জাগ নাথাকোঁ এখন হাৰ থাকোঁ বুলি তেতিয়া মোৰ ছোৱালী আছিল 2.5 বছৰ বয়স এতিয়া মই তাতে 3 মাহমান থাকিলোঁ আজিলৈকে মোক একোৱেই নিদিলে তাৰ পাছত গুচি আহিলোঁ ঘৰত আহি কিনি এডাচি তিৰাং বেগ চাইক লৈ কিনি মই গুচি গ'লোঁ ইয়াৰ পৰা চাউথ গ্ৰাম পৰা যাই কিনি দেখোঁ গাড়ী মটৰ বন্ধ পিছতে আকৌ গ'লোঁ সেই চাউথ গ্ৰামৰ পৰা মই গুচি গ'লোঁ ফকিৰাগ্ৰাম যাই কিনি দেখোঁ 4টা-5টামান বজাত গ'লোঁ ফকিৰাগ্ৰাম খোজকাঢ়ি গ'লোঁ ৰেল লাইন দি ফকিৰাগ্ৰাম হৈ যাৱাৰ পিছতে সেইখিনি যাৱাৰ পিছতে আকৌ এই কি কয় বুলি চবুৰক দেখাবালোঁ জীয়াৰুলক দেখাবালোঁ চালামক দেখাবালোঁ চবাক দেখাবালোঁ চহৰালীক দেখাবালোঁ জীয়াৰুলক দেখাবালোঁ সবা দেখাবালোঁ পাছতে মই যাবলৈ ধৰিছোঁ 2.5 বছৰ আমাৰ আপি ছোৱালীটোৰ লগত লৈ যাবলৈ ধৰিছোঁ গুৱাহাটী যাম না বঙাইগাঁও যাম তাৰ পৰা গুচি গ'লোঁ তাতে বাকীবিলাকে ক'লে বুলি মোৰ লগত ব'ল কোকৰাঝাৰ যাই কিনি ৰিক্সা লৈ দিম মই ক'লোঁ মইতো ৰিক্সা চলাব নাজানো বুলি পিছত তাই খেতি ক'লে বুলি ৰিক্সা চলাব বুলি তাতে কোকৰাঝাৰ জয়পুৰ গ'ল নামাপাৰা জয়পুৰ পেটলা মালিকৰ ঘৰত আমি ভাড়া ঘৰত থাকোঁ বুলি তাত যাই কিনি মই ৰিক্সা লৈ দিম পুৰণা ৰিক্সা লৈ দিম ৰিক্সা চলাই থাকিবি এতিয়া জলিল গেৰেজৰ পৰা মই গ'লোঁ জলিল গেৰেজৰ পৰা লৈ দিলে ৰিক্সা 12 টকা কিস্তি পুৰাণ ৰিক্সা লৈ দিল নতুন ৰিক্সা ল'লে নতুন মানুহক নিদিয়ে 15 টকা কিস্তি এতিয়া মালিক পেটলা ঘৰত থাকিলোঁ 1 মাহ 2 মাহমান থাকিলোঁ 2 মাহ মতন থকাৰ পিছতে মই গুচি আহিলোঁ তাৰ পৰা নাথাকোঁ তাতে কাজিয়া তাতে ঠাট্টা মস্কাৰী বহুত কিবা কিবি হৈ থাকে ধেমালি মজাক হৈ থাকে বুলি তাৰ পৰা গুচি আহিলি নামাপাৰা এই পশ্চিমফালে ৰাস্তাৰ পশ্চিমফালে চামচুলিৰ ঘৰত ভাড়া ঘৰত সোমালোঁ তাত যাই কিনি ভাড়া ঘৰত ৰ'লোঁ ফকিৰাগ্ৰামৰ আছিল বাবুল 2টা ল'ৰা ছোৱালীৰ বাপেক বাবুল নাম তাৰ লগত একেলগে 2টা ৰুম লৈছোঁ লোৱাৰ পিছতে আমি 2টাই তাতে ৰিক্সা চলাওঁ বুলি পিছতে তাৰ পৰা ক'লোঁ তই তোৰ মাকৰ ঘৰলৈ যা 2 দিন পিছত হৈছে হাছেমৰ বৌ পদ্মনু যায় আৰু হাছেন জেলাক লগত লৈ যাই কিনি কেঁচাল ভেজাল কাজিয়া কৰি থাকে সদায় মোৰ লগত কিবা কিবি হ'লেই মানে ডন কাজিয়া কেঁচাল ভেজাল কৰি থাকে মই ৰিক্সা চলাওঁ 8 মাহমান থাকিলোঁ কোকৰাঝাৰত 8 টাকা কেজি চাউল কিনি খাওঁ তাতে থাকোঁ ৰিক্সা ভাড়া দি থাকোঁ 12 টকা কিস্তি ঘৰ ভাড়া দি থাকোঁ 75 টকা কৰি 100 টকা কৰি ঘৰ ভাড়া দি থাকোঁ তাতে মই থাকিলোঁ 5 মাহমান থাকিলোঁ থাকাৰ পিছতে মই তাৰ পৰা গুচি যাব লগা হ'ল পিছতে তাৰ মাকক পঠাই দিলোঁ তাৰ ঘৰত পঠাই দিলোঁ আমাৰ তিৰিক পঠাই দিলোঁ যে ধুবুৰীলৈ গুচি যা পিছতে তাৰ পৰা ধুবুৰী পঠাই দিলোঁ দিয়াৰ পিছতে মই ইয়াৰ পৰা ডাইৰেক্ট বাবুলক ক'লোঁ বাবুল মোক পঠাই দে মই ষ্টেচনত যাওঁতে নাৰাবাৰী ফৌজি CRP মোক ধৰাৰ পিছতে মই ক'লে কাহা জানা है मेरे को मैं जाना है गुवाहाटी में जाना है क्या काम करना है गुवाहाटी जाना है उसको क्या काम करना है सुना क्या गातनी जोड़ाई क्या काम करता है उसको बाद मैंने बोला है तो मेरे को पूछा है तेरा घर कहाँ है मैंने भी बोला है वो मेरा घर है जयपुर नामापारा नाराबारी जयपुर मेरा घर है गुवाहाटी क्या काम करता है सुना क्या काम करता है उसके बाद मेरे को पकड़ के बाद मेरे ऐसा से बात हो गया उसके बाद मेरे को छोड़ दिया छोड़ने के बाद बाबुल गाड़ी লৈ পিনি গুচি গ'লোঁ আমি ষ্টেচনলৈ গুচি গ'লোঁ যাৰ পিছত 2টাই চাহ তামোল খালোঁ খাৱাৰ পিছতে মই ঘৰ ভাড়া খানিক বাকী আছিলে 50 টকা না কিবা বাকী আছিলে সেইখিনি দি থৈ গ'লোঁ বাবুলৰ হাতত আৰু মোৰ ঘৰত যিমানখিনি বস্তু আছিল ডেক্সি কেৰাহী কিবা মানে কাঁহী কলচি কিবা নেপ ঠাট পালং কিবা কি মানে আৰু কিবা কি গাৰু চাৰু আছিল কম্বল চম্বল আছিল কিবা কি বহুত কিবা কি থাল বাচন কিবা কি গিলাচ চেলাচ কিবা কি অগ্ৰম বহুত কিবা কি আছিল
পিছতে মই তাৰ পৰা গুচি গ'লোঁ যাৰ পিছতে সেই ডাইৰেক্ট মই শিৱং ধৰিলোঁ কোকৰাঝাৰ ষ্টেচনৰ পৰা ডাইৰেক্ট একদম মৰিয়ানীলৈ গুচি গ'লোঁ মই মৰিয়ানী যাওয়ার পিছতে মই তাৰ পৰা 8 টকা দি ভাড়া দি কিনি নিৰ্মল চাৰিআলি গ'লোঁ যোৰহাট নিৰ্মল চাৰিআলি ঢাকাপট্টিলৈ গুচি গ'লোঁ মোৰ মা থাকে তাতে গ'লোঁ তাতে যাই কিনি মই 2 বছৰমান দেখা পালোঁ মোৰ অনুসন্ধান নাই পিছতে কি কৰিলোঁ 2-2.5 বছৰমান হ'ল অনুসন্ধান নাই বুলি পিছতে মই আকৌ মই সেই আগৰ পুৰাণা মাইকীৰ সেই মাইকীটোৰ তালাকনামা দেখাই দি কিনি পিছত মই বিয়া পাতিলোঁ মিউলা ছোৱালী কায়াৰধাৰৰ মিউলা ছোৱালী শিলবাৰীত থাকে এতিয়া শিলবাৰীৰ সেই ছোৱালীক মই বিয়া পাতিলোঁ যোৰহাটত আকবৰ আছিল আলিৰপোলা আকবৰ আছিল আৰু নান্দাবিডাৰ ওই মজিদ মুন্সিৰ ল'ৰা আছিল মোতালেব ঠিকাদাৰ তাৰ লগত মই কাম কৰি থাকোঁ তেতিয়া মই তাক বিয়া পাতিলোঁ 2003ত মই বিয়া পাতিলোঁ মমিৰণত বিয়া পাতাখিনি পিছতে সেইখিনি বিয়া পাতাৰ পিছতে মই তাৰ পৰা 5 বছৰমান সংসাৰ কৰিলোঁ 5 বছৰ যোৰহাটত থাকিলোঁ কিছুদিন থাকাৰ পিছতে মই তাৰ পৰা গুচি আহিলোঁ ঘৰত আহি কিনে আকৌ গুচি গ'লোঁ যাৰ পিছতে মই যোৰহাটৰ গুৱাহাটীতে থাকিলোঁ গুৱাহাটী কটাবাৰী ISBT বালাজী বাছ ষ্টেণ্ড তাত থাকিলোঁ তাতে থাকি কিনি সেই মাজতে লাফৰা হৈ গ'ল পিছতে লাফৰা হ'ল বোলে 2008ত লাফৰা হ'ল বুলি মাইকী ঘৰত অহাৰ কথা কৈ বেলেগৰ লগত গুচি গ'ল যাৰ পিছতে মই তাৰ পৰা অলপ মাথাটো কেৰেক হৈ আছে অলপ তাৰ পৰা মই 2 দিনমান কাম কৰোঁ 5 দিনমান কাম কৰোঁ 10 দিন বিচাৰি থাকোঁ বিচাৰি মই গুৱাহাটী ধীৰেণপাৰাত পালোঁ পাৱাৰ পিছতে মই এতিয়া মই কেছ কৰিলোঁ গুৱাহাটী গড়চুক থানাত কেছ কৰিলোঁ সেই শিলবাৰী মাইকীটোৰ নামত কেছ কৰিলোঁ মোৰ মাইকী জব্বৰৰ লগত গুচি যোৱাৰ পিছতে মীমাংসা কৰি দিলে থানাৰ পৰা মীমাংসা কৰাৰ পিছতে সি নাথাকিলে তাৰ ঘৰত যাই কিনে ধীৰেণপাৰা থাকিলোঁ 1 মাহমান থাকিলোঁ থাকাৰ পিছত আকৌ ঘৰত গুচি আহিলোঁ অহাৰ পিছতে 2008ৰ টাইমতে মানে অন্ধকাৰ হৈ গৈছিল জ্যোৎস্না বেলা গিৰণ লাগিছিল ঘৰত আহি গুচি আহিলোঁ সি গ'ল তাৰ মাকৰ ঘৰ শিলবাৰীলৈ গুচি যোৱাৰ পিছতে মই আমাৰ ঘৰত আহিছোঁ দেউতাৰ ঘৰত অহাৰ পিছতে মই কেইদিনমান পিছত শিলবাৰী মই ফুৰিবলৈ গ'লোঁ ফুৰিবলৈ যোৱাৰ পিছতে সি মোক গিৰেক বুলি দামেই নিদিলে তাৰ ঘৰত যাই কিনি মোৰ কেঁচুৱা ল'ৰাটো দেখিব গৈছোঁ মই চাব গৈছোঁ বিস্কুটটো কিবা কিবি লৈ গৈছোঁ লৈ যোৱাৰ পিছতে মোক দাম নিদিলে তাৰ মা দেউতা বজাৰত গৈছে মই তাত যাই কিনি দেৰি নকৰিলোঁ গুচি আহিলোঁ মোৰ শালা খুলকালিৰ লগতে গুচি আহিলোঁ আকৌ গুচি আহিলোঁ মই কায়াৰদাৰ সোমালোঁ মামা শ্বশুৰৰ ঘৰত সোমালোঁ তাৰ পৰা গুচি আহিলোঁ মই আমাৰ নিজে ঘৰত গুচি আহিলোঁ গুচি অহাৰ পিছতে কেইদিনমান থাকিলোঁ ভাঙাৰপাৰ থাকি কিনি 2008 টাইমতে ভাঙাৰপাৰ থাকিলোঁ তেতিয়া ভাঙাৰপাৰ থাকিলোঁ তাতে মানে ল'ৰাটো লৈ গৈছিলোঁ এদিন মাজত লৈ যোৱাৰ পিছত তিৰিটো গ'ল যাই কিনে আকৌ তাৰ বাপ মাকে দুটাই লৈ আহিলে আমাৰ তাৰ পৰা লৈ আহিলে আমাৰ তিৰিটো লৈ আহিলে বুঢ়া বুঢ়ী 2জনী শ্বশুৰ শাশুড়ী দুটাই লৈ আহিলে মোৰ মাইকীক লৈ আহিলে গুচি লৈ আহিলে বামনিগ্ৰাম ঠকটকি পাৰা আছিলোঁ তাৰ পৰা গুচি আহিলে অহাৰ পিছতে মই তাতে কাম কৰোঁ তেতিয়া মোৰ ব্ৰিজ নাছিলে ভাঙা চেলদি মানুহ পাৰ কৰিছে চেলদি বন্ধ হোৱাৰ পিছত বাঁহৰ ব্ৰিজ দিলে বাঁহৰ ব্ৰিজ ভাঙাৰ পিছতে তেতিয়া মই বাঁহৰ ব্ৰিজৰ কাম নকৰোঁ চেলত কাম কৰা অৱস্থাত আমাৰ ভাইটি গুজৰাটৰ পৰা আহিলে মিয়াৰ দিন আমাৰ আৰু ভাই ককাৰ ঘৰৰ চাচা শ্বশুৰ ঘৰ চকুৰ মুন্সিৰ ঘৰত দাৱত খাব গৈছিল বিয়াৰ দাৱত তাৰ শালীৰ বিয়াৰ দাৱত খাব গৈছিল তাতে লগ পালোঁ তাতে লগ পাই বোলে আমি ইয়াতে থাকিছোঁ তাতে গ'লে বুলি আগতে চাচাই বিয়া পাতিলে বুলি ইমান লাফৰা ঘটনা হৈ গ'ল পিছতে আকৌ তুমি নিজে বিয়া পাতিছা সেইটো বেলেগৰ লগত গুচি গ'ল তেনেহ'লে একেলগে কাৰ ঘৰে মানুহ ঘৰে কিমান দিন থাকিবা এতিয়া মোৰ লগত যাওঁ যদি আৰু মানুহ আছে তেখেতৰ লগতে গুজৰাট যাই কিনি মুনচু টেম্পাৰৰ তাতে যাই কিনি কাম কৰিলোঁ 2009ত কাম কৰিলোঁ পাটনা অঞ্জলি কুমাৰ গুজৰাটত তাতে কাম কৰাৰ পিছতে মই তাৰ পৰা গুচি আহিলোঁ 2010ত গুচি আহিলোঁ অহাৰ পিছত ঘৰত আহি মানে মই আজালবালা ঘৰত থাকোঁ কেতিয়াবা বজাৰ তজাৰ কিবা কিবি খাওঁ ঘৰত জাগা নিদিয়ে দেউতাকে মই গুচি আহিলোঁ অহাৰ পিছত মই এখন লংগি কিনি মনিদিৰ হাতত দিছোঁ বাজাৰত মনিদিৰ ভাই মনিদিৰ হাতত দিছোঁ দি কিনি সেই পাগলা আচিৰদিৰ বাপেক মনিদিৰ তাৰ ঘৰত গৈছোঁ যোৱাৰ পিছত মই বহিব দিছোঁ পাণ তামোল দিছোঁ খাইছোঁ তাতে কিবা কিবি গল্প গুজৰ কৰি আছোঁ টাইম পাছ কৰি আছোঁ সেইখিনিৰ ভিতৰতে আমাৰ ছোৱালীটো 3-4 বছৰমান বয়স হৈছে তেতিয়া
এতিয়া মই সেই হাছামৰ ঘৰৰ পৰা কদবানো লৈ আহিছে হাৰিকল ধৰাই লৈ অহাৰ পিছতে আমাক মনেদিৰ ঘৰত আহিছে মনেদিৰ ঘৰত অহাৰ পিছতে গল্প গুজাৰ এইবিলাক শুনি আছে শুনাৰ পিছতে মই গুৰুত্ব দিয়া নাছিলোঁ কিহৰ কাৰণে এইবিলাক এই কাহিনীবিলাক শুনি আছে চব শুনি আছে কদবানো শুনি পিনি কেতিয়াও উঠি কিনি মনে মনে উঠি কিনি গুচি গৈছে তাৰ ঘৰত হাছামৰ ঘৰত যাই কিনে আকৌ তাৰ পৰা গুচি গৈছে মমিনৰ ঘৰত এই পথাৰেদি মানে ঠাণ্ডা ছিজন আছিল পথাৰেদি যাই কিনি মমিনৰ ঘৰত গৈছে মমিনৰ ঘৰত যাই কিনি মইতো নাজানো জাহিদুলৰ ঘৰত বাৰিন্দা থাকে